কৰিম এতিয়া মই? কি খাম বাৰু? এই দোকানী দাদাজনকে সুধোগে কিবা খাবলৈ দিয়ে নেকি। দাদা তই আকৌ আহিলিয়ে নে? তই খুজিবলৈ কাৰণে মোৰ দোকানখনে পাৱ। বৰকৈ ভোক লাগিছে, কিবা এটা খাবলৈ দিয়ক না, নহ'লে মই মৰি থাকিম। আৰে মৰি যা। তহঁতৰ নিচিনা পাগল মানুহবোৰ মৰিলে ভাল। আজি ইয়াৰ তাত খুজিবি, কালি তাৰ তাত খুজিবি। এইখন কি তোৰ বাপেৰৰ দোকান নেকি? সদায় সদায় যে তোক মই ফ্ৰীতে খুৱাই থাকিম। কিহৰ কাৰণে বা পাগলী হলি তাৰো ঠিক নাই। দাদা দিয়ক না, বৰকৈ ভোক লাগিছে। তই তেনেকৈ ক'লে নামানিবি। ৰহ তোক আজি দি আছো মই। সদায় সদায় বস্তু খুৱাই তেল বাঢ়ি গৈছে। আজিৰ পৰা আৰু দোকানৰ সন্মুখত নাথাকিবি। তই দোকানৰ সন্মুখত থাক কাৰণে মোৰ দোকানত কোনো কাষ্টমাৰ নাহে। যা ইয়াৰ পৰা। আৰে আপুনি এখেতক যে এনেকৈ ঠেলা মাৰি পেলাই দিছে কিহৰ কাৰণে? কি কৰিলে এখেতে? আপুনি উঠক। ডক্টৰ ছাৰ, এই পাগলীজনী সদায় সদায় মোৰ দোকানৰ সন্মুখত থাকে। সেইকাৰণে মোৰ দোকানত কোনো কাষ্টমাৰ নাহে ভয়তে। সেইকাৰণে মোৰ বহুত লষ্ট হৈছে। সেইকাৰণে এইডোখৰ পৰা খেদিবলৈ খুজি আছো, কিন্তু তাই নাযায়। সেইকাৰণে ঠেলা মাৰি দিছো। মই আপোনাৰ তাত কিবা খাবলৈ কাৰণেহে বিচাৰিছিলো, আপুনি খাবলৈ নিদিলে। খাবলৈ মন আছে যদি পইচা আন আকৌ। পইচা আনিলেহে খাবলৈ দিম। এনেই তোক বিনা ফ্ৰীতে খুৱাই থাকিবলৈ মোৰ দোকানখন বনোৱা নাই নহয়। হ'ব দিয়ক, তাই যি খাই দি দিয়ক। পইচাটো মই পে' কৰি দিম। ছাৰ, আপুনি নাজানে এইজনী বহুত চালাক। তাই পাগলী হোৱাৰ নাটকহে কৰি আছে। আজি যদি আপুনি তাইক কিবা এটা খাবলৈ দিয়ে, তেনেহ'লে কাইলৈৰ পৰা তাই আপোনাৰ পিছ নেৰিবই। পিছে ঘূৰি ফুৰিব। মই সঁচা কথা কৈছোঁ। আপুনি এইজনীক বিল পে' নকৰাটোৱে ভাল। একো নহয়, মই বিল পে' কৰি দিম। তাই যি খাই দি দিয়ক। ঠিক আছে হ'ব, কাইলৈৰ পৰা দেখিব আৰু আপুনি। হ'ব, যি হয় দেখা যাব। তাই মানসিকভাৱে অসুস্থ আৰু এনেকুৱা মানুহক আমি সহায় কৰিব লাগে। কিন্তু আপোনালোকৰ মানুহ থাকিলেচোন এনেকুৱা মানুহ জীয়াই থাকিবই নোৱাৰিব। অলপতো মৰম দয়া এইবোৰ দেখাব। নাই ছাৰ, মোৰ ইহঁতৰ প্ৰতি কোনো মৰম দয়া নাই। ইহঁতক মোৰ দেখিলে ঘিণ লাগে। চাওকচোন কেনেকুৱা ধৰণৰ কাপোৰ পৰিধান কৰি আছে আৰু কিহৰ কাৰণে পাগলী হ'লে তাৰো ঠিক নাই। হ'ব ইমান কথা শুনাই থাকিব নালাগে। তাই যি খাই বস্তুকেইটা দি দিয়া। ঠিক আছে হ'ব ছাৰ। ছোৱালীজনীক প্ৰায় আমাৰ হস্পিটেলৰ সন্মুখতে দেখোঁ। সেই দোকানখনতে দেখোঁ। তাই বেলেগৰ নিচিনা ইমান পাগলীও নহয়। তাইক চাগে চিকিৎসা কৰিলে ভাল হ'ব। কিন্তু তাইৰ ঘৰৰ মানুহে এইটো কথা কিয় গুৰুত্ব দিয়া নাই? আৰু তাইৰ ঘৰ ক'ত? আৰে ৰাজা, কি চিন্তা কৰি আছা? কথা এটা চিন্তা কৰিছোঁ ৰ'বা। কি কথানো মোকো কোৱাচোন। মা, আমাৰ হস্পিটেলৰ সন্মুখতে এখন দোকান আছে। সেই দোকানখনত এজনী ছোৱালী থাকে। ছোৱালীজনী অলপ মানসিকভাৱে অসুস্থ। কি? আৰু মানুহবোৰে তাইৰ লগত বহুত বেয়া ট্ৰিট কৰে। তাইক ভাল কৰিলে ভাল হ'ব তাই। কিন্তু নাজানো তাইৰ ঘৰৰ মানুহে কিয় তাইক এৰি দিলে। হয় নেকি? টাউন চহৰত এনেকুৱা মানুহ ঘূৰিয়ে থাকে। এইটো নৰ্মেল কথা। তাতে ভাবিবলগীয়া কি আছেনো? মা, ভাবিবলগীয়া একো নাই। ময়ো জানো টাউন চহৰত এনেকুৱা মানুহ ঘূৰি থাকে বুলি। কিন্তু মা, ছোৱালীজনীক মই বহুতবাৰ দেখিছোঁ। তাই বেলেগতকৈ অলপ পৃথক। তাইক চিকিৎসা কৰিলে তাই ভাল হ'ব। এতিয়ানো কোন ওলাব তাইৰ চিকিৎসা কৰিবলৈ কাৰণে? কোনে ইমানবোৰ টকা দিব এজনী পাগলীৰ কাৰণে? মই দিম মা, মই তাইৰ চিকিৎসা কৰিম। কি? তুমি এইবোৰ কি কৈ আছা? তুমি চিকিৎসা কৰিবা? তাকো এজনী পাগলীক? নাই, সেইটো নকৰিবা। একো নহয় মা, আৰু তাইক মই আমাৰ ঘৰত ৰাখিয়ে চিকিৎসা কৰিব লাগিব। ঘৰত? চোৱা বাবা, এনেকুৱা কাম নকৰিবা। কেনেবাকৈ যদি তুমি অফিচলৈ যোৱাৰ সময়ত মোক যদি কামুৰি দিয়ে, তেতিয়া কি হ'ব বাৰু? তুমি যে কি কথা কোৱা নহয়। কিয় আকৌ কামুৰি দিব? মই কৈছো নহয় তাই তেনেকুৱা পাগলী নহয়। তাই বহুত ভাল পাগলী। জানো পাই তুমি কি কৰিব ওলাইছা। মই হ'লে একো ভাবি চিন্তি পোৱা নাই। কিন্তু কথাটো দকৈ ভাবি চাবা। দকৈ ভাবিছো মা। কিন্তু ঘৰলৈ অনা কথাটোহে মই বৰ এটা ভাল পোৱা নাই। একো নহয় মা, আমাৰ ঘৰটো ইমান ডাঙৰ। তাই কোনোবা এটা ৰুমত থাকিব পাৰিব। এইটো কথাক লৈ চিন্তা কৰিব নালাগে। ঠিক আছে, হ'ব বাৰু। ইমান গৰম লাগছে। হাই, এক্সকিউজ মি। কি লাগে আপোনাক? একচুৱেলি মই তোমাৰ ট্ৰিটমেণ্ট কৰিম বুলি ভাবিছোঁ। চ' মই তোমাক ঘৰলৈ লৈ যাম। তুমি আমাৰ ঘৰতে থাকিব পাৰিবা। কি ট্ৰিটমেণ্ট? ময়ো তোমাকে কৈ আছোঁ। তুমিতো বুজিয়ে নাপাবা কি ট্ৰিটমেণ্ট। আমাৰ ঘৰলৈ যাবানে? মোক কিন্তু খাবলৈ বস্তু দিব লাগিব। মোৰ আকৌ বৰ ভোক লাগি থাকে। অ'কে, ডান। ঠিক আছে, দিম বাৰু আমি। ঠিক আছে তেনেহ'লে ব'লক। ৰ'বা, মই তোমাক এনেকৈ নিব নোৱাৰিম। তোমাৰ গেটআপটো চেঞ্জ কৰিব লাগিব। কি গেটআপ? নাই দেই, মই আকৌ সলনি কৰিবলৈ নাই আকৌ। মোক মাৰি নেপেলাব। হেৰি আকৰিজনী, বুজিয়ে নোপোৱা তুমি। মানে তুমি ইমান লেতেৰা কাপোৰ পিন্ধি আছা যে, আমাৰ ঘৰত মায়ে গালি দিব এনেকৈ লেতেৰা হৈ গ'লে। সেইকাৰণে মই তোমাক নতুন কাপোৰ কিনি দিম। আৰু তোমাৰ গাটো ইমান লেতেৰা হৈ আছে, সেইকাৰণে মই তোমাক চাফা কৰি লৈ যাম। কি? সঁচা? সঁচাকৈ। ঠিক আছে তেনেহ'লে, ব'লক। মোক চেঞ্জ কৰি দিব। আহা। এক্সকিউজ মি। য়েছ ছাৰ। আৰে, এইজনী ভিতৰলৈ কেনেকৈ সোমাই আহিল? ছিকিউৰিটি, ওলাই দিয়া। ৰ'বা, চিকিউৰিটি মাতিব নালাগে। মই লৈ আহিছোঁ। চুলিখিনি আৰু মুখৰ ফেচিয়েল কৰি দিয়া। তাই লুকটো চেঞ্জ কৰি দিয়া।
কি আপুনি এইবোৰ কি কৈছে? নাই নাই দেই, এই পাগলীজনী মই চুবলৈ নাই। তোমাক কিমান টকা লাগিব? মই টকা দিম। এক লৈ যোৱা ভিতৰলৈ। অ'কে ঠিক আছে, ভিতৰলৈ। ব্যৱহাৰ ভালকৈ কৰিবা। চৰি, আহা ভিতৰলৈ। তোমাৰ লুকটো চেঞ্জ কৰি দিওঁ। তাইক লৈ গৈ ঘৰত থৈ আহি আকৌ হস্পিটেললৈ আহিব লাগিব। ডিউটি আছে মোৰ। মায়ে চাগে প্ৰথম ভয় খাব, তাৰপিছত লাহে লাহে সকলো ঠিক হৈ যাব। আৰু ভাল হ'লে তাই এড্ৰেছ সুধিম নহয়, এড্ৰেছটো গম পালে তাইক নিজৰ ঘৰলৈ পঠিয়াই দিম আৰু। কি হ'লনে? তাই ক'ত? তাই আহি আছে, আহা। ৱাও, চ' প্ৰিটি। কি হ'ল ছাৰ, আচৰিত হৈ গ'ল নহয়নে? এয়া মোৰ হাতৰ যাদু। তাইক ইমান ধুনীয়া কৰি পেলালো মই। মানিব লাগিব, বহুত ধুনীয়া কৰি দিলা। আৰু এটা কথা কওঁ, মই মিছাতে ইমান খং কৰি আছিলোঁ। তাই ছোৱালীজনী বহুত ধুনীয়া, কিন্তু মই বুজি পাইছোঁ। হ'ব দিয়া, মই তোমাৰ পে'মেণ্টটো অনলাইন কৰি দিম। ঠিক আছে হ'ব ছাৰ। তোমাক এতিয়া মই কেনেকৈ ক'ম? তোমাক বহুত ধুনীয়া লাগিছে। হয়নে? হয়। এতিয়া বলক, আপোনালোকৰ ঘৰলৈ লৈ যাম বুলি কৈছিলে নহয়। ঠিক আছে ব'লা। কি হ'ল? ৰাজাই আজি ছোৱালীজনীক লৈ আহিম বুলি কৈছিলে, এতিয়ালৈকে ঘৰ পোৱাহি নাই যে। পাগলীজনীক আনিব পাৰিছেনে নাই তাৰো ঠিক নাই। মা? তুমি ইমান দেৰি কৰিব লাগেনে? আৰু ক'ত পাগলীজনী ক'ত? আৰু এয়া কোন? মা, এইজনী সেইজনী যাক মই লৈ আহিম বুলি কৈছিলোঁ। কি? মা। ইমান ধুনীয়া ছোৱালীজনী? তাই বহুত লেতেৰা হৈ আছিল, তাকে মই পাৰ্লাৰত সোমাই আহিলোঁ। তাইক অলপ চাফ চিকুণকৈ লৈ আহিছোঁ, যাতে তুমিও ভাল পোৱা। আৰে, ছোৱালীজনীক দেখিচোন এনেকুৱা নালাগে। তাই যে পাগল। তাই বহুত মৰম লগা। এতিয়া মোক খাবলৈ দিম বুলি কৈছিলে নহয়। দিয়ক কাকা, আপুনি মোক খাবৰ কাৰণেহে লৈ আহিছিলে। দিম আকৌ, কিয় নিদিম? তুমি মাৰ লগত যোৱা, মায়ে তোমাক খাবলৈ দিব। হ'ব। পিছে ছোৱালীজনীৰ নামটো কি? তোমাৰ নামটো কি? মোৰ নাম নাই। আচ্ছা, তেনেহ'লে আজিৰ পৰা আমিয়ে তোমাক নাম এটা দিম, আয়ুশ্ৰী। ভাল হ'বনে? ধুনীয়া নাম। আহা, এতিয়া কিবা এটা খাই লৈ আহি। ঠিক আছে, বলক। আপুনি বহুত বেয়া মানুহ। আপুনি মোক বেজি দিছে। আপুনি মোক খোৱা বস্তু দিম বুলি লৈ আহি মোক বেজি দিছে। নাথাকো মই ইয়াত, নাথাকো। মই যামগৈ। আপুনি বহুত বেয়া মানুহ। ৰ'বা। বেজি তোমাক কিয় দিছে জানা? তুমি সোনকালে সুস্থ হৈ উঠিবা, সেইকাৰণেহে দিছে। আৰু মোৰ ল'ৰা এজন ডক্তৰ, তোমাৰ ট্ৰিটমেণ্ট ইয়ে কৰিব, তাকো বিনা মূল্যত। আপুনিও বেয়া মানুহ। মা, তাইক এতিয়া একো কথা কৈ লাভ নাই। তাই অলপ পিছত টোপনি আহিব। টোপনি আহিলে শুৱাই দিলেই হ'ল। ঠিক আছে, হ'ব। মই হস্পিটেল যাওঁ। ডক্টৰ ছাৰ। আপুনি হ'বলা পাগলীজনী ঘৰলৈ লৈ গ'ল। পিছে পাগলীজনীয়ে বস্তুৰ বাহানি নাভাঙিলেহে ৰক্ষা। নাই, পাগল মানুহৰ মনতকে ভাল মানুহৰ মনবোৰহে বেছি লেতেৰা। এইবোৰ কথা বেছিকৈ ভাবে। সিহঁতে আকৌ তেনেকৈ নাভাবে। আপুনি চিন্তা কৰিব নালাগে। আমাৰ ঘৰৰ বস্তু একো নহয়, আৰু তাই সোনকালে সুস্থ হৈ উঠিব। ঠিকে আছে বাৰু। কি যে পাগল মানুহ নহয়। সেই পাগলীজনীকনো কোনোবাই ভাল কৰেনে? ইমান টকা খৰচ কৰি তাকো। আমাৰ নিচিনা মানুহে এনেকুৱা কাম নকৰো দেই। আজিকালি দিনত ইমান দয়ালু মানুহ থাকিব নালাগে। আয়ুষী, এইখিনি খাই লোৱা। আপুনি ইমান ভাল নহয়, কিন্তু সেই মানুহজন একেবাৰে ভাল নহয়। মোক লৈ আহি বেজি দিলে। নহয় সিও ভাল। তুমি মিছাতে তাক বেয়া বুলি কৈ আছা। আৰু সেইজন মোৰ ল'ৰা হয়। দিয়ক। তুমি খাই থাকা দেই, মই কাম কৰোগে। হ'ব। মা? মা। তুমি আহিলা? তাই কি কৰি আছে? শুইছে অলপ। বাপৰে বাপ, বৰ দিগদাৰ দেই। তাই মোকো বেয়া বুলি ভাবি আছে, তোমাকো বেয়া বুলি ভাবি আছে। অতি সোনকালে তাই ভাল হৈ যাব, সেইটো মই গেৰাণ্টি দিছোঁ। তাকেও, ছোৱালীজনী সোনকালে ভাল হ'লেই হ'ল আৰু। ময়ো ভগৱানৰ ওচৰত তাকেই প্ৰাৰ্থনা কৰিছোঁ। ইমান মৰম লগা ছোৱালীজনী, তাইনো এনেকুৱা হ'ব পাৰেনে? দেখিলেই কিবা দুখ লাগে। দেখাততো কোনো নকবই পাগল বুলি, কিন্তু কথা পতাবোৰেহে জানে। নাই, তাই আগৰ অৱস্থাটো যেনেকুৱা আছিলে সকলোৱে জানে, কিন্তু এতিয়া তাই বেলেগ হ'ল। কিবা খালেনে তাই? মই খাদ্যৰ লগতে মেডিচিন দি দিছিলোঁ। এতিয়া খাই বৈ শুই আছে। ভালেই কৰিলা তুমি। হ'ব দিয়া ৰ'বা মা, মই ফ্ৰেছ হৈ লওঁ। ঠিক আছে, যোৱা। মই তোমাৰ কাৰণে চাহ বনাওঁ। হ'ব দিয়া। আয়ুষী অলপ সুস্থ হৈ উঠিল। এতিয়া তাইৰ সকলো কথা মনত পৰিবলৈ ধৰিল। তাই যেন কিবা এটা কথাত মগ্ন হৈ থাকে। আজিকালি কাৰো লগত বেছিকৈ কথা নাপাতে। আয়ুশ্ৰী? কি হ'ল? কি চিন্তা কৰিছা তুমি? নাই, একো চিন্তা কৰা নাই। তোমাৰ কিবা মনত পৰিছেনে? অলপ চলপ মনলৈ আহে, কিন্তু পাহৰি থাকো। আহিব দিয়া, তুমি মেডিচিনখিনি ক্লিয়াৰলি খাই থাকিবা, তেতিয়া তোমাৰ সকলোবোৰ কথা মনত পৰি যাব। ঠিক আছে, হ'ব বাৰু। আপোনাক বহুত ধন্যবাদ ছাৰ। আপুনি মোৰ নিচিনা ছোৱালী এজনীক ৰাস্তাৰ পৰা তুলি আনি ভাল কৰিছে। মোৰ নিজৰ মানুহেই মোক ঘৰৰ পৰা উলিয়াই পঠিয়ালে, কিন্তু হ'ব, এতিয়া কান্দি কুটি থাকিব নালাগে। বেছি মূৰৰ হেঁচা নিদিবা। ঠিক আছে, হ'ব। হ'ব দিয়া, মই এতিয়া অফিচ যাওঁ। তোমাৰ কিবা খাবলৈ মন গ'লে মাক ক'লেই হ'ল, মায়ে বনাই দিব। ঠিক আছে, হ'ব। আয়ুশ্ৰী? আয়ুশ্ৰী, তুমি পাকঘৰতে আছা? মই তোমাক গোটেই ঘৰটো বিচাৰিলোঁ। কি কৰি আছা পিছে?
চাহ বনাই আছিলো। চাহ অলপ খাবলৈ মন গৈছিল। মোক কোৱা হয় মই বনাই দিলোঁ হয় নহয়? মই চাহ বনাব জানো, সকলো কাম বনে কৰিব জানো। অঁ হয় নেকি? বৰ ভাল ছোৱালী তেনেহ'লে তুমি। আপুনি বহকগৈ, মই আপোনাৰ কাৰণে চাহ লৈ গৈ আছো। ঠিক আছে হ'ব বাৰু। আজি তেনেহ'লে তোমাৰ হাতেৰে চাহ খাম। হ'ব দিয়ক। অহ এইটোচোন আয়ুশ্ৰীৰ মাত। তাইৰ আকৌ কি হ'ল? যাওঁচোন চাই আহোগে। কি বা হ'ল, কিয় এনেকৈ চিঞৰিছে তাই? আয়ুশ্ৰী কি হ'ল তোমাৰ? ঠিকে আছানে তুমি? কিয় ইমান জোৰকে চিঞৰিছা? মই সপোন এটা দেখিছিলো, বৰ বেয়া সপোন। কি? প্লিজ মোক ইয়াৰ পৰা খেদি নিদিব। মই নাযাওঁ, নহ'লে সিহঁতে মোক মাৰি পেলাব। কোনে তোমাক মাৰি পেলাব? তুমি ভালকৈ নোকোৱা কিয়? মোৰ মামাই মোক মাৰি পেলাব। মোক ইয়াৰ পৰা খেদি নিদিব। অ'কে কাম ডাউন। ইমান অধৈৰ্য নহ'বাচোন। এতিয়া তুমি শুই যোৱা। মই কাইলৈ তোমাৰ লগত কথা পাতি আছোঁ। ঠিক আছে হ'ব। তাই ভাল হোৱাৰ পিছত এনেকৈ থাকে চিঞৰ বাখৰ কৰি। ছোৱালীজনী কি হৈছে একো বুজি পোৱা নাই মই। মা, মই সকলো কথা বুজি পাইছোঁ। তাইৰ অতীতটো চাগে বহুত ভয়ানক। এতিয়া তাই লাহে লাহে সকলো কথা মনত পৰি গৈছে। সেইকাৰণে তাইৰ প্ৰত্যেকটো কথা সপোনত দেখা হৈছে। মই তাইক কাইলৈ ৰাতিপুৱাই সুধিব লাগিব। এটা এটাকৈ সকলোবোৰ কথা তাইৰ পৰা উলিয়াব লাগিব। তেতিয়াহে যদি আমি গম পাওঁ তাইৰ আচল পৰিচয় কি। অঁ তাকেই কৰা যাওক। তাই এনেকৈ মানসিক অশান্তিত থাকিলে আমাৰো বেয়া লাগে। যেনে তেনে ছোৱালীজনী ভাল হৈছে। হ'ব দিয়া মা, এতিয়া শুই থাকোঁ আহা। ৰাতিও বহুত হ'ল। এইটো টপিক কাইলৈ সোনকালে আৰম্ভ কৰিব লাগিব আৰু তাইৰ আচল নাম কি সেইটো জানিব লাগিব। তাকেই হ'ব দিয়া যোৱা শুই লোৱাগে। আয়ুশ্ৰী বহি আছা তুমি? হয় বহি আছো। আপুনি অফিচ নাযায় নেকি? যাম। আজি নাইট ডিউটি আছে। তোমাক কথা এটা সুধিবলৈ কাৰণেহে ইয়ালৈ আহিছোঁ। সোধকচোন। মানে মই গম পাইছোঁ তোমাৰ অতীতটো বহুত ভয়ানক। তোমাৰ অতীতৰ বিষয়ে অলপ জানিব পাৰিমনে? যদিহে তুমি মোক নিজৰ বুলি ভাবা। মোৰ অতীত আপুনি শুনিবলৈ পাৰিবনে? কিয় নোৱাৰিম আকৌ। মই আজি তোমাৰ অতীত শুনিবলৈ কাৰণে তোমাৰ ওচৰলৈ আহিছোঁ। কোৱা। মোৰ আচল নাম হ'ল পম্পী। মোক গাঁৱত সকলোৱে পম্পী বুলিয়ে মাতে। মই গাঁৱৰ এজনী সহজ সৰল ছোৱালী। মোৰ মা দেউতা নাই। সৰুৰ পৰা মই মামাৰ ঘৰতে থাকি ডাঙৰ দীঘল হ'লো। মামাহঁতৰ আইতা থকালৈকে সকলোবোৰ ঠিকেই আছিল। কিন্তু আইতা এদিন হঠাৎ ঢুকাই গ'ল। তাৰ পিছত আৰু মোৰ জীৱন নৰক হৈ গ'ল। পম্পী, পম্পী। মামা কোৱা। এই মামীয়ে ক'ত গ'লো? আছে, মামা ভিতৰতে আছে। মামীৰক মাত দেচোন। ৰ'বা মাতিছো। মামী, মামী, মামা মাতিছে। কি হ'লনো? পম্পী, তই ভিতৰলৈ যাচোন। মামীৰ লগত মোৰ কথা অলপ আছে। ঠিক আছে হ'ব বাৰু। কি হ'লনো? মাটিখিনি যে বন্ধকত দিছিলোঁ এতিয়া মোকলাব লাগিব নহয়। তাকেইতো মোকলাব লাগিছিলে। কিন্তু এতিয়া পইচা পাতি ইমান অসুবিধা হৈ আছে, ক'ৰ পৰা পাম পইচা? আপোনাৰো কাম তেনেকৈ ভাল হোৱা নাই। তাকেইতো বৰ চিন্তাত পৰিছোঁ। বজেন। দাদা কওক। আজি আপুনি আমাৰ চোতালত যে দুইটা গিৰিয়েক ঘৈণীয়েক মিলি কিনো কৰি আছ? দাদা আপোনালোকৰ কথাকে পাতি আছিলোঁ। আপোনালোকক যে বন্ধকত মাটিখিনি দি থৈছিলোঁ, মই বোলো সেইখিনি মোকলাই লওঁ। হয় নেকি? তাকে পইচা এতিয়া যোগাৰেই হোৱা নাই নহয়। সেইকাৰণে কেইদিনমান পিছতহে মোকলাব লাগিব আৰু। ঠিক আছে, তহঁতে যেতিয়া মোকলাই থাকিবি। হ'ব দাদা। পিছে আপুনি কি কথাত আহিলে? তহঁতক মই মাটিখিনি এনেই দিব পাৰোঁ। পইচা নিদিলেও তহঁতৰ কাৰণে এটা বাম্পাৰ অফাৰ আনিছোঁ। অফাৰ? কি অফাৰ? দাদা কি অফাৰ? তহঁতে আকৌ খং নকৰিবি। এনেকুৱা অফাৰ বাৰে বাৰে নাপাবি। তহঁতে মাটিও পাবি, টকাও পাবি। কি এনেকুৱা অফাৰ আছে নেকি? এনেকুৱা অফাৰ অকল মইহে দিওঁ। গাঁওখনত বেলেগ কোনেও নিদিয়ে। কওকচোন দাদা কওকচোন, কি অফাৰ আছে? কথাটো চিম্পল। তোৰ ভাগিনীজনীক মোক দিলেই হ'ল। তাই মোৰ অজস্ৰ সম্পত্তিৰ মালিকনী হ'ব আৰু তহঁতেও এনেকৈ থাকিবলগীয়া নহ'ব। তহঁতে এতিয়া কেঁচা ঘৰত আছ। মই তহঁতক পকা ঘৰ বনাই দিম আৰু লগতে বন্ধকত থকা মাটিখিনিও দি দিম আৰু লগতে টকাও দি দিম। অফাৰটো তহঁতে একচেপ্ট কৰিবিনে? নাই দাদা, আপুনি এইবোৰ কি কথা কৈছে? মোৰ ভাগিনীজনীক আৰু আপোনালৈ? আপুনি হ'লে মোতকৈ ডাঙৰ, তাতে মোৰ ভাগিনীজনীও সৰু। নোৱাৰিম দিয়ক। ইমান ডাঙৰ অফাৰটো কেঞ্চেল কৰিছ? চাবি কিন্তু তহঁতে যদি এইটো অফাৰ কেঞ্চেল কৰি দিয় নহয়, তেনেহ'লে মই বেলেগক দি দিম। ভাবি চিন্তি উত্তৰ দিবি। মই বাৰু আকৌ আহিম তহঁতৰ ঘৰলৈ। ঠিক আছে হ'ব, যাওক। আমি বাৰু চিন্তা কৰিম। আহিছোঁ। এই বোকাটোলৈ কেনেকৈ দিম আকৌ মোৰ ভাগিনীজনীক? কিন্তু অফাৰটো বেয়া নাছিলে। টকাও পাম, মাটিও পাম, তাতে আকৌ পকা ঘৰো বনাই দিব। আমি 7টাত জন্ম ল'লেও এনেকুৱা পকা ঘৰ বনাব নোৱাৰিম। কিন্তু হ'ল বুলি ভাগিনীজনীক মাক দেউতাক নাই। এতিয়া আমাৰ দায়িত্ব তাইৰ। মানুহে কি বুলি ক'ব? মানুহে যি বুলি কয় কৈ থাকক। মানুহৰ কথাত গুৰুত্ব নিদিলে হ'ল। কিন্তু আপুনি অলপ বেছি চিন্তা কৰে। তাইক কথাবোৰ নক'লে হ'ল। আমি মনে মনে কামবোৰ কৰিম আকৌ। জানো পাই। আমাক টকা লাগে, টকা মেইন। গম পাইছে নহয়? তাই এইখন ঘৰত থাকক নাথাকক সেইটো মেটাৰ নকৰে। কিন্তু টকা আহিলে আমি বহুত আৰামত খাব পাৰিম। সেইটো কথা চিন্তা কৰক আপুনি। তাকেহে। কিন্তু তাই জানো সেইটোলৈ বিয়া হ'ব?
নহ'লে জোৰ জবস্তি কৰি বিয়া দি দিম। ঠিক আছে হ'ব। নহ'লে কাম এটা কৰিম, তাইক কিবা ঔষধ খুৱাই দিম। তেনেকুৱাই কৰা যাওক। তাইক ঔষধকে খোৱা যাওক। তাইক তেতিয়া তাৰ ফলীয়া কৰি দিব পাৰিম। তেতিয়া তাইৰ লগত ধুনীয়াকৈ বিয়া হ'ব। যি ভাল দেখা তাকে কৰা। মই এইবোৰৰ বিষয়ে ইমানকৈ নাজানো। আপুনি ইমান চিন্তা কৰিব নালাগে, মই আছোঁ। মই সকলো ঠিক কৰি দিম। মুঠতে এইবোৰ কথা তাইক নজনালেই হ'ল। যোনদিনা বিয়া যাব সেইদিনা এনেও গম পাব, আৰু সেইদিনা চিঞৰ বাখৰ কৰিও লাভ নাই। তেতিয়া আমি কম নহয়, ছোৱালী মানুহ এজনীক গাত দাগ লাগিলে কোনো ভাল নাপায়, গোটেই জীৱন বৰবাদ হৈ যাব। ঠিক আছে হ'ব বাৰু। ককাইদেউ বজেন ককাইদেউ, আপোনাৰ কথাটো বহুত চিন্তা কৰিলোঁ। চিন্তা কৰি কৰি এটাই উপায় পালোঁ। কি উপায়? হ'ব দিয়ক, মোৰ ভাগিনজনীক আপোনালৈ দিম। ঠিক আছে হ'ব বাৰু, কিন্তু এতিয়া নহয়, কেইদিনমানৰ পিছত। ঠিক আছে হ'ব, আপুনি যেতিয়াই মোৰ ভাগিনজনীক বিচাৰে তেতিয়াই আপোনাক দিম। হ'ব বাৰু। পিছে মই তহঁতৰ ঘৰলৈ যাব পাৰিম নে নোৱাৰিম? পাৰিব ককাইদেউ, কিয়নো নোৱাৰিব। ঠিক আছে, তেনেহ'লে গৈ আছোঁ অলপ পিছত। হ'ব দিয়ক, আহিছোঁ। হেৰা, শুনিছানে? কি হ'লনো আকৌ? আপুনি কথাটো ক'লেনে নাই যে আমি পম্পীক বিয়া দিম বুলি? ক'লো, কিন্তু এতিয়া বিয়া নিনিয়ে, কেইদিনমানৰ পিছতহে নিব। কিয়? কিবা কাম আছে চাগে। ককাইদেউ বোলে আমাৰ ঘৰলৈ আহিব। আমাৰ ঘৰলৈ? অঁ, আমাৰ ঘৰলৈ আকৌ কিয় আহে? নাজানো কিয় আহে। পম্পীক চাবলৈ আহিব চাগে। আচ্ছা, ঠিকে আছে, আহিব দিব। কৈ থৈ আহিছোঁ মই আহিবলৈ কাৰণে। আৰু লগত টকা কেইটামান আনিব দিছেনে নাই? এনেই কি বিনা ফ্ৰীতে ছোৱালী দেখাম নেকি আমি? সেইটো কথা ক'বলৈ পাহৰি থাকিলোঁ নহয়। আহক দিয়া মানুহটো, তেতিয়াই ক'ম বাৰু। ঠিক আছে, হ'ব। বজেন বোলো ঘৰত আছনে? বৰ্তা, আপুনি? আহক ভিতৰলৈ আহক। মামা ভিতৰতে আছে। কিবা কথা আছে নেকি? কথাটো তোৰ লগতহে আছে, বেলেগৰ লগত নহয়। হাত এৰক বুলি কৈছো, এৰক, নহ'লে কিন্তু কথা দিগদাৰ হৈ যাব। তইচোন একেবাৰে বৰ খং কৰিছ। মই আপোনাক সন্মান কৰো, ডাঙৰ বুলি, কিন্তু এনেকুৱা স্বভাৱৰ মানুহক মই ঘিণ কৰো। এনেকুৱা মানুহক দেখিলে মুখত থু পেলাই দিব মন যায়। পম্পী, কি হ'ল? আৰে ককাইদেউ আপুনি, আহক। মামা, আপুনি যে আৰু কি মানুহৰ লগত বন্ধুত্ব গঢ়িব খোজে, যাৰ চৰিত্ৰ বেয়া। তই এইবোৰ কি কৈছ? তই কাক কথা কৈছ তই গম পাইছনে? এইজন আমাৰ গাঁৱৰ আটাইতকৈ ধনী মানুহ। ধনী হ'লে কি হ'ল? মানুহৰ চৰিত্ৰও ভাল হ'ব লাগিব। কিনো কৰিলে তোক? মোক কি কৰিলে? মোৰ গাত টাচ কৰিছে, আৰু মই এনেকুৱা মানুহ একেবাৰে ভাল নাপাওঁ। কৈ দিব আপুনি, নহ'লে কিন্তু এইখন ঘৰত ভৰি দিব নোৱাৰিব। বজেন, তোৰ একে ভাগিনীৰো বৰ খংচোন। পম্পী, যা তই ভিতৰলৈ। ডাঙৰক কেনেকৈ কথা ক'ব লাগে সেইটো নাজান? ককাইদেউ, আহক ভিতৰতে বহিব। বল। পিছে ককাইদেউ, আমাৰ ছোৱালী ফ্ৰীতে চালে নহ'ব আকৌ, কিবা এটা দিবও লাগিব। দিম, কেলে নিদিম? তোমালোকক নিদি কাকনো দিম? মোৰ এতিয়া আছেনো কোন দিবলৈ কাৰণে? পম্পী বিয়া হৈ গ'লে গোটেই সম্পত্তিবোৰ তাইৰ নামতে কৰি দিম। হয়নে? হয় আকৌ, কেলে মিছা কথা ক'ম মই? ঘৰলৈ যাওঁতে বজেনৰ হাতত দি যাম বাৰু টকা কেইটামান। ককাইদেউ, আপুনি কিন্তু কথা বহুত বুজি পায় দেই, নকলেও বুজি পায়। সেইখিনি টেলেণ্ট আছে মোৰ। পিছে তোৰ ভাগিনীয়েচোন মোক দেখিবই নোৱাৰে, তেনেস্থলতনো তাই মোলৈ কেনেকৈ যাব? সেইবোৰ আপুনি চিন্তা নকৰিব, সেইবোৰ মই মেনেজ কৰিম। আপুনি মুঠতে বিয়াৰ প্ৰস্তুতি চলাওক। ঠিক আছে, হ'ব বাৰু। পম্পী, চাওঁ ইফালে আহচোন। মামী কোৱা। ল, চাহ খাই ল। আজি তুমিয়ে চাহ বনালা নেকি? মই বনালো। ঠিকে আছে তেতিয়াহ'লে, দিয়ক। চাহকণ খাবলৈ মোৰো মন গৈ আছিল, কিন্তু আজি বনাবলৈহে বৰ এলাহ। হ'ব দে, তই আজিৰ পৰা বনাব নালাগে, মই তোক বনাই খুৱাম। সেই কি যে কথা কোৱা নহয় মামী। দিয়া খাই লওঁ। ধুনীয়া হৈছে মামী, বহুত ধুনীয়া বনাইছা তুমি। হয়নে? কি হৈছে মোৰ মূৰটো? চকুকেইটা মোটা আনিছে যে। চাহকণ খাই দিয়া কাৰণে কিবা হৈছে নেকি? বিচনাখনত পৰি দিওঁগে, নহ'লে মোৰ ঘূৰাই এইখিনিতে পৰি থাকিম। এনেকৈ মোক ঔষধ খুৱাই পাগল বনাই পেলালে। তাৰ পিছত কি হ'ল মই একো নাজানো। কি? তোমাৰ নিজৰ মামী এনেকুৱা কৰিলে? নিজৰ মামী। আৰু সেই মানুহজনৰ কি হ'ল, যিজনে তোমাক বিয়া পাতিম বুলি কৈছিল? সেইবোৰ মই একো নাজানো। ঠিক আছে, তুমি কাম এটা কৰিবা, কাইলৈ নহ'লে তুমি ওলাই থাকিবা। মই তোমাক তালৈ লৈ যাম, তোমাৰ মামী ঘৰলৈ। নাই, মই তালৈ নাযাওঁ। তালৈ গ'লে আকৌ যদি সেই মানুহজনৰ লগত মোক বিয়া পাতি দিয়ে, তেতিয়া মোৰ কি হ'ব? নাযাওঁ মই তালৈ। তুমি চিন্তা কৰিব নালাগে, মই আছো লগত, আৰু মই থকালৈকে তেখেতলোকে একো কৰিব নোৱাৰে। ঠিক আছে, হ'ব বাৰু, আপোনাৰ ওপৰত বিশ্বাস আছে মোৰ। হ'ব দিয়া, তুমি বহি থাকা, মই অলপ ওলাই যাওঁ। ঠিক আছে, যাওক। আজি পম্পীলৈ বৰকৈ মনত পৰিছে। তাইক মই কমখন অত্যাচাৰ কৰিলোনে টকাৰ লগত? ঔষধ খুৱাই তাইক মই পাগলী বনাই পেলালো, কিন্তু অৱশেষত মই নিজে হাৰি গলো। তাই ক'ত আছে, কি কৰিছে, একো ধৰিব পৰা নাই। তাই আছে নে নাই? মামী, আৰে পম্পী, তইতো পাগলী হৈ আছিলি, তই কেনেকৈ ঠিক হলি? মই ঠিক কৰিলো তাইক। মই এজন ডক্তৰ, আৰু মই তাইক ৰাস্তাত পাইছিলো, তাৰপিছত মই তাইক ঠিক কৰিলো। তই মোক ক্ষমা কৰি দিব পম্পী, মই তোৰ লগত বহুত অত্যাচাৰ কৰিলো। মামা ক'ত গ'ল? তোৰ মামাৰে আৰু এইখন পৃথিৱীত নাই, এইখন পৃথিৱীৰ পৰা স্বৰ্গগামী হ'ল।
সেয়া তোৰ লগত কৰা পাপ। কিন্তু মামী, তোমালোকে টকাৰ লগত যে এই সকলোবোৰ কৰিছিলা, এতিয়া ক'ত? সেইবোৰ টকা ক'ত? সি আমাক ঠগিলে। মই তোমাক ঔষধ খুৱাই খুৱাই তাৰফলীয়া কৰি দিম বুলি ভাবিছিলোঁ, কিন্তু তইতো তাৰফলীয়া নহ'লিয়ে। অথচ তই পাগলী হলি। পাগল হোৱাৰ কাৰণে সি তোক বিয়া নাপাতে, আমাক ঘৰো বনাই নিদিলে, টকাও নিদিয়ে। গোটেইবোৰ শেষ হৈ গ'ল। ইফালে তোৰ মামাও ঢুকাল। মই অকলশৰীয়া হৈ পৰিলোঁ পম্পী। এতিয়া তই আহিছই যিহেতু আৰু তই যাব নালাগে। তই ইয়াতে থাক, আমি দুইজনীয়ে জীৱন কটাম। নাই নাই, তাইক মই আপোনালোকৰ ওচৰত থৈ যাব নোৱাৰোঁ। মই তাইক লগতে লৈ যাম। ছাৰ, আপুনি মোৰ কাৰণে বহুত কৰিলে। এতিয়া আৰু মোৰ কাৰণে একো কৰিব নালাগে, কাৰণ মামী এতিয়া ভাল হ'ল আৰু মামী অকলশৰীয়া। মই মামীৰ লগতে থাকিম। নহ'ব পম্পী, তুমি মোৰ লগত যাবই লাগিব। মই তোমাক ইয়াত অকলশৰে এৰি থ'ব নোৱাৰোঁ, কিন্তু কিয়? কাৰণ মই তোমাক ভাল পাওঁ। কি? অঁ, মই তোমাক বিয়া পাতিব খোজোঁ। সেইকাৰণে মই তোমাক ইয়াত থৈ যাব নোৱাৰোঁ। তুমি মোৰ লগতে যাব লাগিব। তুমি এইটো নাভাবিবা যে তোমাক ভাল কৰিলোঁ কাৰণে মই তোমাক বিয়া পাতিম। তোমাক প্ৰথম দিনৰ পৰাই মোৰ বহুত ভাল লাগে। এতিয়া তোমাৰ সিদ্ধান্ত, তুমি যোৱা নোযোৱা। মামী, তই ইয়াতে থাকিবি ন মোৰ লগতে? মই জানো তই এইখন ঘৰ এৰিব নোৱাৰ, কাৰণ তই এইখন ঘৰত সৰুৰে পৰা থকা। মই হাজিৰা কৰিম লাগিলে, তই ঘৰতে থাকিবি, তই একো কৰিব নালাগে। মামী, মোক ক্ষমা কৰি দিবা। মই তোমাৰ লগত থাকিব নোৱাৰিম, কিয়? কাৰণ নিজৰ মানুহে মোৰ শত্ৰু আৰু এই মানুহজন মোৰ কাৰণে ভগৱান, যিয়ে মোক বচালে। নহ'লে মই আজি ক'ত পৰি থাকিলোঁ হয় ঠিক নাই। আৰু তোমালোকেতো এবাৰো বিচাৰ কচাৰ নকৰিলা মোক। কৰিছিলোঁ, বিচাৰিবলৈ বহুত চেষ্টা কৰিছিলোঁ, কিন্তু তোক ক'তো বিচাৰি নাপালোঁ। হ'ব দিয়া মামী, তুমি অকলেই থাকা, মই যাওঁ। ব'লক ছাৰ। এয়া মই কি কৰি পালোঁ বাৰু?